নলবাৰীৰ পখুৰা মানৱজ্যোতি মধ্য ইংৰাজী বিদ্যালয়ত বিদ্যা প্ৰৱেশ দিৱস পালন। নলবাৰী জিলাৰ পশ্চিম নলবাৰী শিক্ষাখণ্ডৰ অন্তৰ্গত পখুৰা মানৱজ্যোতি মধ্য ইংৰাজী বিদ্যালয়ত আজি বিদ্যা প্ৰৱেশ দিৱস পালন কৰা হয়। যি সময়ত চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহত একাংশ অভিভাৱকে নিজৰ সন্তানৰ নামভৰ্তিৰ বাবে চৰম অনীহা প্ৰদৰ্শন কৰি আহিছে, সেই সময়তে পশ্চিম নলবাৰী শিক্ষাখণ্ডৰ অন্তৰ্গত পখুৰা মানৱজ্যোতি মধ্য ইংৰাজী বিদ্যালয়ে অনন্য নিদৰ্শন দেখুৱাবলৈ সক্ষম হৈছে। পশ্চিম নলবাৰী শিক্ষাখণ্ডৰ অন্তৰ্গত মানৱজ্যোতি মধ্য ইংৰাজী বিদ্যালয়ত আজি বিদ্যা প্ৰৱেশৰ জৰিয়তে আগন্তুক শিক্ষাবৰ্ষৰ বাবে নতুন নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ কৰা হয়। নতুন নামভৰ্তিৰ উদ্দেশ্যে বিদ্যালয়খনত অনুষ্ঠিত কৰা সভাত মানৱজ্যোতি মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক সনাতন বায়নে আগবঢ়োৱা সভাত পশ্চিম নলবাৰী জাগাৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া মঞ্জু দেৱী, পশ্চিম নলবাৰী জাগাৰ খণ্ড সমল ব্যক্তি কুলেন্দ্ৰ অধিকাৰী, 22 নম্বৰ দক্ষিণ ক্ষেত্ৰী ধৰ্মপুৰ মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক চম্পক লাল বৰা, 21 নম্বৰ উত্তৰ ক্ষেত্ৰী ধৰ্মপুৰ মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক অনিল হালৈ, ৰূপিয়াপাথান গাঁৱৰ গাঁও প্ৰধান তথা প্ৰতিবেদক লাইভৰ জ্যেষ্ঠ সাংবাদিক অতুল ভিয়াৰ লগতে বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী অভিভাৱক অভিভাৱিকা তথা ছাত্ৰ ছাত্ৰীসকল উপস্থিত থাকে। অতুল ভিয়াৰ প্ৰতিবেদন, প্ৰতিবেদক লাইভ। আজি এই বিদ্যা প্ৰৱেশৰ দিনা আমাৰ ছাত্ৰ ছাত্ৰীক হাতত কিতাপ তুলি দিয়া হৈছে আৰু ল'ৰা ছোৱালী কেনেকৈ সদায় প্ৰেজেণ্ট থাকে স্কুলত তাৰ কাৰণে বেছি তাহাঁতক জনোৱাইছে। চাকি বাতি আদিৰে আজি এই বিদ্যা প্ৰৱেশৰ দিনটো আৰম্ভ কৰিছে। গতিকে আমি এই বিদ্যা প্ৰৱেশ আজিৰ পৰা আমি এতিয়ালৈকে 4খন স্কুলমান চালোঁ, চবতে ধুনীয়াকৈ হৈ আছে আৰু এইটো চলি থাকিব আমাৰ। আৰু ল'ৰা ছোৱালীয়ে যাতে মানে আমাৰ ল'ৰা ছোৱালীৰ প্ৰেজেণ্ট বেছি হয়, ল'ৰা ছোৱালীৰ সংখ্যা বাঢ়ি যায়, তাৰ কাৰণে আৰু ল'ৰা ছোৱালীক স্কুলত আহিবৰ কাৰণে যাতে তাহাঁতৰ মনোগ্ৰাহী হয়, তাৰ কাৰণে আমি এই বিদ্যা প্ৰৱেশ অনুষ্ঠানটি পাতিছোঁ। আৰু আমাৰ 2-4খন বিদ্যালয় পাতি আছে, প্ৰত্যেক বিদ্যালয়ে আজিৰ পৰা পাতিছে। তাহাঁতক হাতত কিতাপ তুলি দিয়া হৈছে, তাহাঁতে সঁচাকৈ ভাল পাইছে, নতুন কিতাপ নতুন কাপোৰ পাব। গতিকে তাহাঁতে নতুন এটা উৎসাহ উদ্দীপনাৰে স্কুলবিলাকত আহিছে, সঁচাকৈ ভাল লাগিছে এই বিদ্যা প্ৰৱেশৰ দিনটো। আর এই পখুৰা মানৱজ্যোতি মধ্য ইংৰাজী বিদ্যালয় এটা মানে ক্লাষ্টাৰতে নহয়, ডিষ্ট্ৰিক্ট তথা গোটেই অসমতে আমাৰ বিদ্যালয়খন এখন সুনাম কঢ়িয়াই আনক। তাৰ কাৰণে এই উৎসৱ বিদ্যাৰম্ভৰ লগত সংগতি ৰাখি বিদ্যা প্ৰৱেশ কাৰ্যসূচীটো অনুষ্ঠিত কৰিলোঁ। আৰু তাত আমাৰ বিঅ' বাইদেউ মাননীয় মঞ্জু দেৱী বাইদেউ তথা BRP মাননীয় কুলেন্দ্ৰ অধিকাৰী, মোৰ ছাত্ৰ চম্পলাল বৰা, অনিল হালৈকে আদি কৰি যিখিনি ব্যক্তি ইয়াত উপস্থিত থাকি সুস্থ বঢ়ালে, গতিকে মই নথৈ ধন্যবাদ দিছোঁ। গতিকে উত্তৰোত্তৰ কামনা কৰিছোঁ ছাত্ৰ ছাত্ৰীসকল। মই আমাৰ পখুৰা মানৱজ্যোতি ME স্কুলৰ প্ৰধান শিক্ষক আমাৰ বায়ন ছাৰক ধন্যবাদ জনাইছোঁ। আজি এটা সুন্দৰ পৰিৱেশ, উৎসৱ বিদ্যাৰম্ভৰ লগত সংগতি ৰাখি বিদ্যা প্ৰৱেশ অনুষ্ঠান তেখেতে আয়োজন কৰিছে। আমি ব্লকৰ ফালৰ পৰাও আমাৰ বিঅ' বাইদেউ, লগতে মোৰ সতীৰ্থ আমাৰ CRCC অনিল হালৈ আৰু আমাৰ চম্পক লাল বৰা আছে। আমি ইয়াত ভাগ ল'লোঁ, লৈ দেখিছোঁ সকলোৰে উৎসাহ উদ্দীপনা। আৰু এনেকুৱা অনুষ্ঠানে এই বিদ্যাৰম্ভ বা উৎসৱ বিদ্যাৰম্ভৰ অনুষ্ঠানে যিটো আমাৰ প্ৰতিখন বিদ্যালয়তে এপ্ৰিলৰ আজি প্ৰথম দিনটো মোক এই বাৰ্ষিক শিক্ষাবৰ্ষৰ, গতিকে এনেকুৱা অনুষ্ঠানে আমাৰ ল'ৰা ছোৱালীক উৎসাহিত কৰিব আৰু এটা নতুন মানে আমি পৰিৱেশ দিয়াৰ কাৰণে প্ৰতিখন বিদ্যালয়ক প্ৰয়াস কৰাৰ কাৰণে আমি আহ্বান জনাইছোঁ। প্ৰতিবেদক লাইভ, পোহৰৰ দিশে এখোজ।